গাইজ গুড ইভিনিং। যেহেতু আপোনালোকৰ কাৰণে বহুত ভাল খবৰ কিছুমান এই ভিডিঅ'ৰ জৰিয়তে লৈ আহিবলৈ বিচাৰিছোঁ। মানে আপোনালোকৰ কি হ'ল, আপোনালোকৰ ৰানিং কেতিয়াবা হ'ব ষ্টাৰ্ট, ৰানিং কেতিয়াবা মানে আপোনালোকৰ ফিজিকেল PST PET এডমিট কাৰ্ড কেতিয়া আহিব, সেইটো ফাৰ্ষ্ট টপিক। ছেকেণ্ডটো হ'ল আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে সকলোখিনি গম পাব। ছেকেণ্ডটো হ'ল আপোনালোকে কি প্ৰ'টিন পাউডাৰ ইউজ কৰিব ৰানিঙৰ ষ্টেমিনা বঢ়াব হ'লে, যিটো মই খাইছিলোঁ, খাই বহুত সোনকালেও সোমাইছিলোঁ ৰানিঙত। চ' সেইটোৰ ওপৰত ক'ম। আৰু ছেকেণ্ড, আপোনালোকৰ আছাম পুলিচত এটা মানে আপোনালোকৰ চেলাৰীত এটা এক্সট্ৰা আদাৰ এলাউঞ্চ এটা পায়। আদাৰ এলাউঞ্চটো যিটো বেলেগ চৰকাৰী চাকৰি নাপায়, সেইটো বিষয়ে জনাম। আৰু ল'ৰাজনে বহুত কমেণ্ট কৰিছে ড্ৰাইভাৰ পষ্টটোৰ ওপৰত, ড্ৰাইভাৰৰ মানে চেলাৰী টেলাৰীৰ ওপৰত সুধি আছে। চ' সেইটো কথা জনাম হে। প্ৰথম কথাটো হ'ল আপোনালোকৰ ৰানিং কেতিয়াবা ষ্টাৰ্ট হ'ব। বহুতে সুধিছে ৰানিং কেতিয়াবা ষ্টাৰ্ট হ'ব, এডমিট কাৰ্ড কেতিয়াবা আহিব। চ' মই আপোনালোকক এই কথাটো জনাইছোঁ যে ৰানিং ষ্টাৰ্ট হয়তো এইকেইদিনত নহ'ব, কাৰণ ইলেকশ্যন আহি গ'ল। আপোনালোকে গম পায় 15 তাৰিখৰ পৰা আপোনালোকৰ অধিসূচনা জাৰি কৰিব, 15 মাৰ্চৰ পৰা, গম পাইছে নহয়। 15 মাৰ্চৰ পৰা অধিসূচনা জাৰি কৰিছে। তাতে লগতে আপোনালোকে সেইবাবে অধিসূচনা জাৰি কৰাৰ লগে লগে আপোনালোকৰ কোনো ধৰণৰ মানে অফিচিয়েলি কাম নহয়, বুজিছে নহয়। চৰকাৰী কাম বন্ধ হৈ যায় টোটেলি। চ' সেইবাবে এই মাহটোত হোৱাটো কোনো সম্ভৱেই নাই, আৰু লগতে এডমিট হোৱা সম্ভৱেই নাই। আৰু লগতে আপোনালোকে গম পায় পুলিচে ইণ্টাৰভিউ পায়, কিমান পুলিচ এতিয়া বৰ্তমান ইলেকশ্যনৰ কাৰণে আপোনালোকৰ ডিউটিত লাগি আছে, গম পাইছেনে। চব ডিউটি দিছে, চব পুলিচে পাতে। চ' ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট পুলিচে পাতে, যিহেতু চব পুলিচ এতিয়া বৰ্তমান ডিউটিত আছে, বুজিছেনে। বাহিৰত, অসমৰ বাহিৰত ডিউটি গৈছে বা অসমৰ ভিতৰতে আছে। চ' তেনেকুৱা ধৰণৰ কথা। আৰু সেইবাবে আপোনালোকৰ ফিজিকেলৰ এডমিট অহাটো অসম্ভৱ এইকেইদিনত, সেইটো কথা আপোনালোকক জনাই দিলোঁ। আৰু আপোনালোকৰ ছেকেণ্ড কথাটো হ'ল, বহুতকে মানে ৰানিংটো সোনকালে সোমাবলৈ মানে সোনকালে সোমাবৰ কাৰণে বহুতকে মানে ৰানিঙৰ মানে সোনকালে সোমাবৰ কাৰণে বহুতৰ ষ্টেমিনাৰ কাৰণে কি প্ৰ'টিন পাউডাৰ খাব, এইটো কথা কৈ আছে। যিটো মই খাইছিলোঁ, যিটো প্ৰ'টিন খাইছিলোঁ, সেই প্ৰ'টিনটো খাই মই বহুত ইম্প্ৰুভমেণ্ট পাইছিলোঁ। সেইবাবে মই বেছি মানে সোনকালেও সোমোৱা দেৰিকৈও সোমোৱা নাই, 11 মিনিট 50 ছেকেণ্ডত মই ৰানিঙত সোমাইছিলোঁ। আৰু প্ৰ'টিন পাউডাৰটো খাওঁতে বহুতখিনি ইম্প্ৰুভ হৈছিলে। যিবিলাক মানে গাঁঠি বিষ হয়, কিবা বিষ হয়, বা মাংস পেশী বিষ হয় বেছি ৰানিং কৰি থাকিলে, চ' এইবিলাক নহ'ব হ'লে আপোনালোকে যিটো প্ৰ'টিন পাউডাৰ হ'ব SETIS, আপোনালোকে ক'ত পাব গম পাইছেনে। SETIS প্ৰডাক্টটো আপোনালোকে বহুতে কোৱাৰ কাৰণে মই আপোনালোকক কি কৰিলোঁ, ইউটিউবৰ ডেছক্ৰিপশ্যনৰ তলত লৈ আহিলোঁ, বুজিছেনে। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ তলত ষ্ট'ৰ সেয়াতে আপোনালোকে সেই প্ৰডাক্টটো পাব, যিটো আপোনালোকে SETIS বুলি কৈছিলোঁ, SETIS বুলি কৈ আছিলোঁ। বহুতে সুধি আছে। চ' সেইবাবে আপোনালোকক প্ৰডাক্টটোৰ কথা জনাই দিলোঁ। SETIS, তাতে আপোনালোকে চাই ল'ব, SETIS ৱে প্ৰ'টিন পাউডাৰ। আপোনালোকে চাৰ্চ কৰিব নালাগে, ফ্লিপকাৰ্টত গৈ চাৰ্চ নকৰাকৈ মোৰ ডেছক্ৰিপশ্যনৰ আপোনালোকে তলতে আপোনালোকে পাই যাব, SETIS সেই প্ৰডাক্টটো ওলাই থাকিব, বুজিছে নহয়। সেই প্ৰডাক্টটো আপোনালোকে তাত গৈ কিনি ল'ব। যাৰ ষ্টেমিনাৰ নাই, মানে যাৰ ষ্টেমিনাৰ সোনকালে কমি যায় বা মানে ৰানিং কৰিব নোৱাৰে, সিহঁতৰ কাৰণে কৈছোঁ, বহুতখিনি ইম্প্ৰুভ হ'ব। আপোনালোকে এদিন দুদিনত ৰিজাল্টটো নাপায়, কিন্তু সেইটো সঁচা কথা। এদিন দুদিনত সেই প্ৰ'টিনটো খাই ৰিজাল্ট নাপায়, নাই কমেও এমাহ ডেৰ মাহ আপোনালোকে এমাহ বা ডেৰ মাহ ইউজ কৰিবই লাগিব সেই প্ৰ'টিন পাউডাৰটো, বুজিছেনে। সেই প্ৰ'টিন পাউডাৰটো আপোনালোকে ইউজ কৰিলে 100% আপোনালোকৰ টাইম কমি যাব। আপোনালোকে চাব, মিছাই কৈছোঁ, বহুতখিনি শৰীৰত আপোনালোকে এনাৰ্জি পাব। এনাৰ্জি যাৰ কমি আছে বা ৰানিঙৰ কাৰণে, সিহঁতৰ কাৰণে মই কৈছোঁ। চ' ময়ো ইউজ কৰিছিলোঁ, সেইবাবে আপোনালোকক জনাই দিছোঁ। মই যিখিনি কওঁ ৰিয়েলিটি কথা কওঁ, আপোনালোকে সকলোৱে গম পায়, যোনে চাই থাকে চেনেলটো। আৰু এতিয়া মানে বৰ্তমান পুলিচৰ কথা সুধিছে, পুলিচৰ মানে আদাৰ এলাউঞ্চ পাওঁ নে নাপায়, সেইটো কথা কৈ দিওঁ। আপোনালোকক এটা কথা কৈ দিওঁ, পুলিচত আপোনালোকে কি জানেনে, বেলেগৰ সৈতে একে চেলাৰী হ'লেও, সমান চেলাৰী হ'লেও, কিন্তু পুলিচত আদাৰ এলাউঞ্চ 3000 টকা এটা বেছিকৈ পায়, বুজিছে নহয়। পুলিচ ডিপাৰ্টমেণ্টৰ সৈতে আপোনালোকৰ 3000 টকা বেছিকৈ পায়। বেলেগ চাকৰি আপোনালোকৰ সেই আদাৰ এলাউঞ্চটো নাপায় 3000 টকাটো, বুজিছে নহয়। আপোনালোকৰ ধৰি লওক চেলাৰী 32,000 হ'ল, ধৰি লওক এনে এটা উদাহৰণ দিছোঁ। আপোনালোকে বেলেগ এটা চাকৰি চেলাৰী 32,000, আপোনাৰ চাকৰিটো চেম, গ্ৰেড পে চেম, পে বেন চেম, মানে চেলাৰী ষ্ট্ৰাকচাৰ চেম, কিন্তু তেও আপোনালোকে সিহঁততকৈ 3000 টকা বেছিকৈ পাব, বুজিছে নহয়। কাৰণ আপোনালোকৰ আদাৰ এলাউঞ্চত 3000 টকা পুলিচৰ বেছিকৈ পায়। আৰু ল'ৰা এটাই সুধি আছে যে ড্ৰাইভাৰৰ কথা ক'বলৈ দি আছে। ড্ৰাইভাৰৰ কথাটো মানে এতিয়া বৰ্তমান ড্ৰাইভাৰ চেলাৰী পুলিচৰ চেলাৰী চেম। চ' ড্ৰাইভাৰ মানে এতিয়া কি ক'ম, এতিয়া মই ড্ৰাইভাৰৰ ভিডিঅ'টো বনাম, যিটো ড্ৰাইভাৰ মোৰ লগৰ আছে, সি ট্ৰেইনিং কৰি আছে, তাৰ ঘটনাই আপোনালোকক সেই ভিডিঅ'টো, ড্ৰাইভাৰৰ বিষয়ে সকলোখিনি তাৰ ঘটনা মই জনাই আপোনালোকক ভিডিঅ' দিম, তাৰ মুখেৰে আপোনালোকে শুনিব সেই ভিডিঅ'টো, বুজিছে নহয়। মই লগত থাকিম, তাৰ ঘটনাই কি ড্ৰাইভাৰৰ কি কৰিব লাগে, কি নকৰিব লাগে, সেইখিনি সকলোখিনি তাৰ ঘটনাই আপোনালোকক শুনাই এই ভিডিঅ'টো বনাম, বুজিছে নহয়। চিন্তা কৰিব নালাগে। চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, পঢ়াটোত গুৰুত্ব দিয়ক, এতিয়া পঢ়ি থাকক, আৰু লগতে আপোনালোকে ৰানিঙো কৰি থাকক, মানে গুৰুত্ব দি থাকক, আৰু একেবাৰে গুৰুত্ব কমাই নিদিব। যিহেতু কম্পিটিশ্যন হাই হৈছে, সকলোৱে গম পায়, প্ৰত্যেকবাৰে কম্পিটিশ্যন হাই হৈছে। এইবাৰতো আৰু হাই হ'ব, কাৰণ ভেকেঞ্চি বহুত কম, ABUB ক্ষেত্ৰত ভেকেঞ্চি বহুত কম। চ' বহোৱা চান্স আছে দেই, ভেকেঞ্চি বহোৱা চান্স আছে। তেও মানে কি, যিখিনি পষ্ট ওলাইছে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ কম্পিটিশ্যন বহুত কম হ'ব। সেইবাবে আপোনালোকে ৰানিং বহুত সোনকালে সোমাব লাগিব, কাৰণ লং জাম্পো চবৰে এক্সিলেণ্ট, আৰু আপোনালোকৰ কি বুলি কয়, চিন আপো চবৰে এক্সিলেণ্ট, বুজিছে নাই। আজিকালি যিকেইটা পষ্ট আছে, সেইটো পষ্টত চবৰে লং জাম্প আৰু চিন আপ এক্সিলেণ্ট থকা প্লেয়াৰটো থাকিবই, ফুল থাকিব। কাৰণ আপোনালোকে ৰানিঙৰ ষ্টেমিনা বঢ়াব লাগিব, ৰানিং সোনকালে সোমাব লাগিব। সেইবাবে আপোনালোকক কৈছোঁ, প্ৰ'টিন পাউডাৰটো লওক, ৰেগুলাৰ প্ৰেক্টিছ কৰক। সেইবাবে আপোনালোকক মই সদায় আপোনালোক উপকৃত হোৱাকৈ ভিডিঅ' বনাই আছোঁ, বুজিছে নহয়।
চ' আজি ভিডিঅ'টো ইমানখিনি আৰু নেক্সট টপিকটো কিহৰ ওপৰত আনিব লাগে আপোনালোকে ভিডিঅ'টো কমেণ্টত জনাব মই আপোনালোক নিশ্চয় বনাম এতিয়া মই বৰ্তমান ঘৰত আছোঁ যিহেতু ভিডিঅ' বনামে আপোনালোকে চিন্তা কৰিব নালাগে ভালকৈ বনাবলৈ চাম কমেণ্ট পালেহে ভালকৈ বনাম কাৰণ কমেণ্টত গম পাওঁ কি টপিকৰ ওপৰত আপোনালোকক জনাব লাগে চ' আজি ভিডিঅ'টো ইমানখিনি কেনেকৈ পালে জনাব ধন্যবাদ